কাৰণে প্ৰথম জাহ তালুক তাত আমাৰ 4 কিলোমিটাৰ কৰি 2.8 কিলোমিটাৰ আমাৰ চলাৰ লাইট দিয়া আছে। সেকেন্ড দিয়া আছে আমাৰ পুতবৰ চিলাৰ পানীৰ টেংকি বুলি কয়, তাত দিয়া আছে 4 কিলোমিটাৰ চলাৰ ফেন্সিং। তাৰপিছত আমাৰ কেম্প ঘাট বুলি কয়, তাত আছে আমাৰ 2 কিলোমিটাৰ চলাৰ ফেন্সিং। তাৰপিছত আমাৰ যিখিনি হাতীৰ কৰিডৰবিলাকত আমাৰ মানে চলাৰ লাইট 12টা দিয়া হৈছে, য'ত মানে হাতীৰ মানে কৰিডৰ আছে, তাত পোহৰৰ কাৰণে আমাৰ বৰ্তমান অনিমেষ কলিতাৰ নেতৃত্বত মিনিষ্টাৰ ছাৰৰ নিৰ্দেশত আমাৰ বৰ্তমান 12টা আমাৰ চলাৰ লাইট দিয়া আছে আৰু 3 জেগাত ফেন্সিং দিয়া হৈছে। গতিকে হাতীৰ যিটো সংঘাত, এই সংঘাতটো মানে অকল ৰাইজৰ যিখিনি সংঘাত হৈছে সেইখিনি ৰাইজৰ লগত মিলিজুলিয়ে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট জনসাধাৰণ ৰাইজৰ লগত লগ লাগি আমি বৰ্তমান আজি 7 মাহ ধৰি হাতীখিনি বহুত নিৰ্মূল কৰাৰ কাৰণে আমি সক্ষম হৈছোঁ।